যদি তুমি ইয়াত মাৰ্বল গুটি খেলি টাংগুটি খেলি থকা নাইতো ইয়াত বোলে মই মাৰ্বল গুটি খেলি আছো টাংগুটি খেলি পেলাই সময় হেৰি কৰি আছো নহয় যে আজি তাৰিখত 70 বছৰ নোহোৱা কাম 10 বছৰ বিজেপি চৰকাৰ কেন্দ্ৰত বা ৰাজ্যত আৰু এই বিশেষকৈ শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে গোটেই অসমৰ কাৰণে হওক বা মৰিনীৰ কাৰণে ৰাইজৰ চকু আগত দেখা পাইছে যে কাষৰ ৰাস্তা হৈছে কালি আমাৰো হ'ব ৰাইজে জানে মই কথা দিয়া মতে কাম কৰোঁ মই ডক্টৰেট নহ'ব পাৰোঁ কিন্তু মই ডক্টৰেট 4-5 জন হলে সৃষ্টি কৰিছো মই 20 জন নকওঁ নমস্কাৰ টাইমেটৰ বিশেষ অনুষ্ঠানলৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছো নেতাৰ হৈতে 24 ঘণ্টা অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰী নিৰ্বাচনৰ প্ৰচাৰ বৰ্তমান সময়ত তুংগত উঠিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিভিন্ন সমষ্টিলৈ আমি গৈছো জনতাৰ হৈতে কথা পাতিছো নেতাৰ হৈতে কথা পাতিছো প্ৰাৰ্থীৰ হৈতে কথা পাতিছো আৰু এই মুহূৰ্তত নিশাৰ ভাগত মৰিয়নি সমষ্টিৰ বাগানৰ কেইবাটাও প্ৰান্তত ভিতৰুৱা অঞ্চলত আমি গৈছো জনতাৰ মনৰ ভাৱ জানিবলৈ আৰু তেতিয়াই আমি লগ পাইছো মৰিয়নি সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এই মুহূৰ্তত টাইমেটৰ মাজত আছে প্ৰথমতে আপোনাক টাইমেটৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু শুভেচ্ছা জনাইছো আপোনাক পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে টিকট প্ৰদান কৰিছে বহুত বহুত ধন্যবাদ আপোনালোকলৈ আৰু মই প্ৰথমে লগতে ধন্যবাদ জনাম মোৰ মৰিয়নি সমষ্টিৰ ৰাইজক ইয়াৰ লগতে মই ধন্যবাদ জনাম আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ জ্যেষ্ঠ তথা শ্ৰেষ্ঠ আৰু NDA সন্মানীয় জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকলক সমৰ্থলভাৱে মই ধন্যবাদ জনাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক কুৰ্মী ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি দীঘলীয়া সময় ধৰি সমষ্টিটোৰ লগত জড়িত হৈ আছে বিধায়ক হৈ আছে আৰু ভোটাৰসকলৰ লগতে সমষ্টিটোৰ প্ৰতিগৰাকী ব্যক্তিক আপুনি চিনি পায় আজি আমি নিজেই দেখিছোঁ আপুনি বাগানৰ ভিতৰে ভিতৰে গৈছে লোকসকলক সাক্ষাৎ কৰিছে কিন্তু মোৰ প্ৰশ্নটো হ'ল মৰিয়নিৰ ভোটাৰে মৰিয়নিৰ জনতাই পুনৰবাৰ ৰূপজ্যোতি কুৰ্মীক কিয় ভোট দিব আপুনি কি বুলি ভাবে মোৰ মাৰ পৰা ৰাজনীতি মই এইটোৱে শিকি পালোঁ যেতিয়া 91ত মা প্ৰথম বিধায়িকা হৈছিল সেই সময়ত ভৰ সময় এটা আছিল আৰ্মি জিলা প্ৰশাসন SP পৰা অৰ্ডাৰ আহে SP নিজে আহে DC আহে যে ৰাতিপুৱা বাইদেউ সোনকালে ওলাই যাব 5টা বজাত 4টা বজাত কিন্তু ৰাতি নকৰিব 6টা বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হয় আপুনি বা কেতিয়াবা ঠাণ্ডা দিনত ৰাতিপুৱা সন্ধিয়া 5:30টাত আৰম্ভ হয় আপুনি 5টা বজাৰ আগতে ঘৰ প্ৰৱেশ কৰিব সেই দিনত বহুত জেগাত কাৰেণ্ট নাছিল ৰাস্তা পদূলিটো বিধ্বস্ত এটা মানে প্ৰকোপ আছিল সেই সময়ত যিটো ৰাজনীতি মই মাক সুধোঁ সেই সৰু থাকোঁতে যে ডেটাবিহীন আমাৰ জীৱন কাৰণ 90 চনত ডেটা ঢুকাইছিল যে তই কেলৈ ইমান কষ্ট কৰ বোলে তেওঁ নেদেখাজনে এইটো দায়িত্ব দিছে বিধায়কৰ চবে এইটো সুযোগ নাপায় তেওঁ মই দায়িত্বটো মই নিষ্ঠা সহকাৰে পালন কৰিব লাগিব ৰাইজৰ সুখৰ দুখৰ খবৰ ল'ব লাগিব সমস্যা বুজ ল'ব লাগিব সমাধানৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিব MLA সেইটোৱে দায়িত্ব সৰুতে শুনিছিলোঁ মাতৃ 3বাৰকৈ MLA হ'ল মন্ত্ৰী হ'ল তাৰপিছত মাতৃ হঠাৎ 2004 ঢুকালে মই ইয়াত বিধায়ক হৈ থাকিবলৈ অহা নাই মৰিয়নি সমষ্টিৰ ৰাইজে মোক বিধায়ক পাতিছে আৰু 2006 চনত প্ৰথম বিধায়ক পাতিছিল আৰু বিধায়ক পতাৰ আগত কিন্তু মাতি আনিছিল সমস্যা দেখাবলৈ মাতৃ ঢুকালে ৰাস্তা বিধ্বস্ত ধুধুৰালি অনশন কৰিলেও 2.5 দিন পানী এটোপালো নাখায় অসম চাহ নিগমৰ চাহ বাগান 5খন বাগান বন্ধ চকিতা বাগান ঢেকেজুলি বাগান কাটনিবাৰী বাগান নাংজান বাগান ছটাই বাগান কলম কটাই আনি দিছিলোঁ ৰাইজক বিভিন্ন সময়ত বিভিন্ন মানুহৰ আপদ বিপদত দেখা দিছিলোঁ সেয়া দেখি পেলাই মোক ভাল পাই মোক প্ৰথম বিধায়ক নিৰ্বাচিত কৰিলে সেই সময়ত মৰিয়নি সমষ্টিৰ বাহুবলী বিধায়ক আছিলে অলোক কুমাৰ ঘোষ প্ৰাক্তন বিধায়ক তেওঁক অঁতৰাই মোক বিধায়ক পাতিছিল ৰাইজে তাৰপিছৰ পৰা মই বিধায়ক হৈ আছোঁ বিধানসভাত মাত মাতিব লাগে ৰাইজৰ সুখে দুখে চাব লাগে কোনো জাতি জনগোষ্ঠীক বৈষম্য ভাগ কৰিব নালাগে কেতিয়াও কৰা নাই সেইবোৰ দেখি মোক বিধায়ক পাতি আছে এনেই চেহেৰা দেখাই পেলাই চাই পেলাইতো মোক বিধায়ক কৰি থকা নাই সেইটোৱে কথা চমুকৈ ক'ব গ'লে ইয়াত 24 ঘণ্টা এটা সময় এই 24 ঘণ্টা সময় বিধায়কজনৰ দায়িত্ব এই 18 ঘণ্টা বা 16 ঘণ্টা ইয়াত থাকিব লাগিব আৰু মই আছোঁ কাৰণে বিধায়ক হৈ আছোঁ ইয়াত বিধায়ক মৰিয়নি সমষ্টিত তেওঁহে হ'ব পাৰিব যোনে ইয়াত 24 ঘণ্টা 18 ঘণ্টা বা 16 ঘণ্টা ইয়াত থাকিব ইয়াত বেলেগ ইয়াত কথাই নাই শ্বৰ্টকাট কোনোবাই আহি এতিয়া আপুনি এটা সাংবাদিক কোনোবাই ইয়াত ব্লগাৰৰ কাম কৰি আছে আপুনিও ব্লগাৰ কাম কৰি পেলাই আপুনি দেখোন মৰিয়নি সমষ্টিৰ MLA হৈ যাব পাৰিলে এজন সাংবাদিক হিচাপে আপুনি কেমেৰা ঘূৰাই MLA যদি হ'ব পাৰে তেতিয়া চবেই দেখোন মানে MLA হ'ব পাৰিলে মানে আপুনি যিটো কথা কৈছে কিয়নো জ্ঞানশ্ৰী বৰা যিগৰাকী ৰাইজৰ দলৰ প্ৰতিনিধি মই পোনপটীয়াকৈ শুনিছোঁ তেওঁ ভিডিঅ' দেখুৱাই আছে ভিডিঅ' আমি সাংবাদিক হিচাপে দেখি আছোঁ ভিডিঅ' দেখুৱাই সামাজিক মাধ্যমত দি আছে যে এই ৰাস্তাটো ৰূপজ্যোতি কুৰ্মীয়ে বনোৱা নাই এই ৰাস্তাটোৰ এতিয়ালৈকে নিৰ্বাচনৰ আগতহে শিলান্যাস কৰিছে আৰু তাৰ জৰিয়তে আপোনাৰ ওপৰত কিবা এই ইম্পেক্ট পেলাব নেকি এই ভিডিঅ'বিলাকে সামাজিক মাধ্যমত যোৱা ৰাইজে জানে ৰাইজক আজিৰ তাৰিখত
ৰাইজক মানে এনে বাতৰিবোৰ বা এনে বিষয়বোৰ বা কোনোবা ব্লগাৰে আহি পেলাই এনেকৈ কৈ বিভ্ৰান্তি একো কৰিব নোৱাৰে। এইটো কাৰণে কৰিব নোৱাৰে, ৰাইজে ইতিমধ্যে দেখা পাইছে যে আগৰ চোৱাটো মই নকওঁ, 70 বছৰ কংগ্ৰেছৰ সময়ত একো নহ'ল। আৰু যাৰ কাৰণে আজি ময়ো এৰিলোঁ কংগ্ৰেছ। আজি কংগ্ৰেছৰ বাগাৱা কাম নেতা সাংসদ হৈ থকা এজনে যদি এৰিছে, এইটো মানে নজিৰবিহীন। এজন সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু 4.5 বছৰমানলৈকে তেওঁ সাংসদ হৈ আছে, তথাপিও তেওঁ সাংসদটো এৰি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিছে। অসমীয়া স্বাভিমানী ভাৰতীয় মূলৰ চিন্তা কৰা লোক বসন্ত দাস বিধায়কে হওক, কমলেশ্বদেৱ প্ৰকাশ্য বিধায়ক হওক, শশীকান্ত দাস আজি কেলৈ এৰিছে? সেইকাৰণে মোৰ কথাটো এইটোৱে যে আজিৰ তাৰিখত 70 বছৰ নোহোৱা কাম আজি এই 10 বছৰ বিজেপি চৰকাৰ কেন্দ্ৰত বা ৰাজ্যত, আৰু এই বিশেষকৈ শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে গোটেই অসমৰ কাৰণে হওক বা আমাৰ মৰিনীৰ কাৰণে, ৰাইজৰ চকু আগত দেখা পাইছে যে কাষৰ ৰাস্তা হৈছে, কালি আমাৰো হ'ব। ৰাইজে জানে মই কথা দিয়া মতে কাম কৰোঁ। বিয়ালৈ যাম, হাতী ওলাইছে যাম, মানুহ ঢুকাইছে যাম, আমুকত মই যাম মানে যাম, দিম মানে দিম, সেইটো জানে ৰাইজে। আৰু কেতিয়াবা মুখটো অলপ খোলা, অলপ কিবা কৈ পাওঁ বিতৰ্কৰ সৃষ্টি কৰে, কিন্তু ৰাইজে জানে ই দিল খোলা মানুহ, ইয়াত মানে আমাক সহায় কৰিবই। সেইকাৰণে মোৰ এবাৰ টেগলাইন এটাই মৰিনী সমষ্টিৰ ৰাইজক কৈছোঁ যে এই মৰিনী সমষ্টি আমাৰ হয়, আমাৰ মৰিনী আমি গঢ়িম, আমাৰ মৰিনী আমি গঢ়িম, আমাৰ মৰিনী আমি গঢ়িম। ইয়াত বেলেগ মানুহ ইয়াত আহি লাভ নাই, কাৰণ ইয়াত কেইটা নামঘৰ আছে, কেইটা ৰাস্তা আছে, ইয়াত কেইটা কীৰ্তিচিহ্ন আছে, আহোম ৰজাদিনীয়া হওক বা পুৰণি কীৰ্তিচিহ্ন, ইয়াত থকা মানুহ এজনে জানিব। ইয়াত কিমান জাতি জনগোষ্ঠীৰ লোক আছে, কিমান মহাবিদ্যালয় আছে, 4খন মহাবিদ্যালয়, কেইখন হাইস্কুল আছে, কেইটা নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰ আছে, এই কথাবোৰ জনা মানুহ হ'ব লাগিব। ইয়াত আহোম গাঁও কেইখন আছে, চুতীয়া গাঁও কেইখন আছে, কোচ ৰাজবংশী গাঁও কেইখন আছে, কেওট গাঁও কেইখন আছে, বড়ো মানুহ কিমান আছে, দেউৰী মানুহ কিমান আছে, কাৰ্বি মানুহ ইয়াত আছে, ডিমাচা মানুহ আছে 2-1 ঘৰ, সেই মানুহবোৰ ক'ত আছে, মণিপুৰী মানুহ ইয়াত আছে, ইয়াত জানিব লাগিব। ইয়াত বুদ্ধিষ্ট মন্দিৰ কেইটা আছে, ইয়াত মছজিদ কেইটা আছে, এইবোৰ জানিব লাগিব। নজনা মানুহে আহি পেলাই এনেই আহি পেলাই ইয়াত, মই আকৌ কৈছোঁ, এজন ব্লগাৰে, আপুনি এতিয়া ব্লগাৰ মানে আংশিক সাংবাদিক বুলি ধৰি লৈছোঁ। এনেকুৱাতো 126টা সমষ্টিত এনেকুৱাকৈ কেমেৰা টোৱাই এনেকুৱা কথা কেমেৰাৰ আগত কথা কৈয়ে দেখোন 126টা দেখোন ৰাজনীতিৰ লগত জড়িত মানুহ দৰকাৰাই নাই দেখোন। 126জন দেখোন সাংবাদিকেই অসম বিধানসভাত আহি পেলাই দেখোন MLA হ'ব পাৰে, যদি এনেকৈ ইমান সহজ যদি হয়। তেওঁ কৈছে তেওঁ উচ্চ শিক্ষিত নতুন জেনেৰেশ্যন তেওঁৰ লগত আছে, ৰূপজ্যোতি কুৰ্মীয়ে বাকী লোকসকলৰ লগত সেইদৰে কানেক্ট কৰিব পৰা নাই, এই অভিযোগ কিন্তু আনি আছে ৰাইজৰ দলৰ তৰফৰ পৰা। তাক লৈ আপুনি কি ক'ব? মানে 4 তাৰিখে ফলাফলত সকলোখিনি প্ৰতিপন্ন হ'ব। দুধ কা দুধ, পানী কা পানী, গাখীৰ পানী কিমান আছে কিমান নাই চব ওলাই পৰিব। মই যিটো আমি জেনজি বুলি কয় তেওঁলোকৰ লগত কি সম্পৰ্ক ৰক্ষা কৰিছোঁ, নৱপ্ৰজন্মৰ ভোটাৰে ইতিমধ্যে মত পোষণ কৰিছে, আৰু তেওঁলোকে ঠাণ্ডা আৰু একদম সাহসী এজন মানুহ বিচাৰে, আৰু লগতে তেওঁলোকৰ লগত কানেক্ট হোৱা এজন ব্যক্তিৰ বিচাৰে, আৰু সেইটো মোৰ লগত কানেকশ্যন আছে, আৰু সেইটো প্ৰতিপন্ন কেতিয়া হ'ব, স্বাভাৱিক ৰিজাল্টত ওলাব। সেইকাৰণে মই বেছি বঢ়াই মোৰ নিজৰ গুণ গাব বিচৰা নাই। ইয়াত ক্ৰিকেট খেল কেইটা হয় গোটেই সমষ্টিত, ইয়াত কেইটা সৰস্বতী পূজাত সাংস্কৃতিক প্ৰগ্ৰেম হয়, ইয়াত কিমান ল'ৰা ছোৱালী পঢ়ি আছে, ল'ৰা ছোৱালী পঢ়াত কিবা অসুবিধা নেকি, মৰিনী কলেজৰ ছাত্ৰ ছাত্ৰী যিটো মানে তেওঁলোকৰ ইউনিয়নৰ যোগেদি মই কিমান সমস্যাৰ সমাধান কৰিলোঁ, ছাত্ৰীৰ পেচাবঘৰৰ পৰা সমস্যাৰ পৰা হওক বা ছাত্ৰৰ পেচাবঘৰৰ সমস্যা হওক বা তেওঁলোকে খেলৰ সামগ্ৰী হওক, ইয়াত জিম কেইটা প্ৰয়োজন, জিম কেইটা আছে, সেই জিমবোৰত কিবা মই কৰিছোঁ নেকি। ইয়াত বহুত এনে বিষয় আছে যি বিষয়সমূহ লৈ পেলাই আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত পঢ়িবলৈ গৈছে, সেই তেওঁলোকক ইয়াত আমি কেনেকৈ সংস্থাপিত কৰিব পাৰোঁ। ইয়াত নতুনকৈ আমি কলেজ স্থাপন কৰিছোঁ, বহু ল'ৰা ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ কাৰণে, মই ডক্টৰেট নহ'ব পাৰোঁ, কিন্তু মই ডক্টৰেট 4-5জন হ'লেও সৃষ্টি কৰিছোঁ। মই 20জন নকওঁ, 4-5জন হ'লেও মই ডক্টৰেট সৃষ্টি কৰাৰ ক্ষেত্ৰত অকণমান হ'লেও অৱদান আছে। APSC মাচি তপ্ন, হৰিচৰণ ভূমিজ আজি APSC পাইছে, মই বিশেষ একো কৰা নাই, গামোচা এখন পিন্ধাই হ'লেও তেওঁলোকক সমন্বয় জনাই হ'লেও মই তেওঁলোকক অকণমান হ'লেও চাগে সাহস দিছিলোঁ, ভালছে পঢ়িবা। 2জনৰ দেউতাক নাই, মাচি তপ্নৰ দেউতাক নাই, APSCত উত্তীৰ্ণ হৈছিলে, আৰু 2021 চনত আৰু 2022 চনত হৰিচৰণ ভূমিজ 2জনে, এজন ACS এজন APS বিষয়া, এই 2জনৰ অকণমান হ'লেও মোৰ অৱদান আছে। তেনেকৈ সুধিলেও কেতিয়াবা লগ পালে ক'ব। কিন্তু এই চকল ডক্টৰ তেওঁ কিবা মৰিনীত আজিলৈকে কিবা অৱদান আগবঢ়াই থৈ গৈছে নেকি? মই ডক্টৰেট সৃষ্টি কৰাৰ ক্ষেত্ৰতে হওক, ইয়াত APSC সৃষ্টি কৰাৰ ক্ষেত্ৰতে হওক, ইঞ্জিনিয়াৰিং সৃষ্টি কৰাৰ ক্ষেত্ৰতে হওক, ইয়াত মোৰ অৱদান আছে।
মই আন এটা প্ৰসংগ আহিব বিচাৰিছোঁ নিৰ্বাচনত আপোনাৰ মিত্ৰতাৰ প্ৰসংগ থাকে ডেম'গ্ৰাফিৰ কথা থাকে আৰু দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দলৰ লগত প্ৰথমতে কংগ্ৰেছৰ মিত্ৰতা হোৱা নাছিল তাৰপিছত এতিয়া মিত্ৰতা হ'ল জাতীয় পৰিষদো তেওঁলোকৰ লগত আহিলে আপোনালোকৰ যিদৰে অগপ আৰু বিজেপি আছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ পাছত আপুনি ভাবেনে মৰিয়নি সমষ্টিত আপোনাৰ বাবে অলপ প্ৰত্যাহ্বান বাঢ়িল চাওক ৰাজনীতি কেনেকৈ কি কৰিব লাগে সেইটো জানো আৰু ৰাজনীতিৰ এটা টিপছ হ'ল যে 4-5জনে টিকেট বিচাৰিব এজনে পাব নোপোৱাসকলৰ সমৰ্থকসকল লৈ আনিব লাগে আৰু সেইটো মই কৰি পেলালোঁ আৰু ৰাইজৰ দলৰ আছিলে ইয়াত কমচে কম 6জনমান মানে প্ৰাৰ্থী 5জন বা 6জন আৰু উচ্চ শিক্ষিত তেনেকুৱা প্ৰাৰ্থীজন নিদিলে এজন দুজনে মানে ৰাইজৰ দলৰ হয়তো অন্তৰাত্মাত সোমাই আছে তেওঁলোকে সহায় কৰি আছে কিন্তু 2জন বা হয়তো 3জনো হ'ব পাৰে সেই 3জনৰ সমৰ্থক গোপনীয়ভাৱে মোকে সহায় কৰি আছে আপুনি মুক্তভাৱে কৈছে মই মুক্তভাৱে কৈছোঁ কাৰণ তেওঁলোকে গোটেই গোপন তথ্য দি আছে গোটেই মই তেওঁলোকৰ কাৰণে যোগদানো কৰাই আছোঁ গোপনীয়তা ৰক্ষা কৰিবলৈ তেওঁলোকৰ পৰা মই সহায় পাই আছোঁ আৰু সেইটোৱে সেইটো ছিষ্টেম এটা জিকাৰ আৰু বেলেগ কথা নাই আৰু মই আন এটা প্ৰসংগ আহিছোঁ আপুনি কৈছে যে উন্নয়নৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যথেষ্ট উন্নয়ন হৈছে বিগত 5 বছৰত আপুনিও কৈছে সলনি হৈছে তেওঁগৰাকী মহিলা প্ৰাৰ্থী মই জানিব বিচাৰিছোঁ মহিলাসকল কাৰ লগত থাকিব মহিলা প্ৰাৰ্থী বুলি তেওঁৰ কাষত যাব নে ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ কাষলৈ মহিলাসকল আহিব মহিলাসকলক লৈ এছেছমেণ্ট মহিলাসকলৰ মানে স্বাভাৱিক তেওঁলোকে দিহানাম পাতে কোন আহিব দিহানামত বিয়ানাম পাতে কোন আহিব ৰূপজ্যোতি কুৰ্মীয়ে যাব লাগিব তেনেকৈ ভাওনা সভা পাতে ৰাস পাতে তেনে সাংস্কৃতিক অনুষ্ঠান পাতে মইনা বয়োজ্যেষ্ঠৰ লগত আইসকল জড়িত হৈ আছে ৰূপজ্যোতি কুৰ্মীকে প্ৰত্যেক মুহূৰ্তত পাই আছে আঁচনি মই কথা নকওঁ অৰুণোদয় আঁচনি বা উদ্যমিতা আঁচনি সেই আঁচনিবোৰৰ কথা মই কোৱা নাই সেইটো লৈ পেলাইতো আমাৰ লগত আছেই ৰাইজ আই মাতৃসকলো আছে কিন্তু ইয়াত যেতিয়া বিপদ হয় হাতীয়ে মানে ধান খাবলৈ আহে টছ দিবলৈতো ৰূপজ্যোতি কুৰ্মীয়ে যায় যেতিয়া ক'ৰবাত কিবা মানে কাৰোবাৰ বিয়া হয় দুখীয়া মানুহ এজনৰ ঘৰৰ ছোৱালী এজনীক বিয়া দিবলৈ গোটেই গাঁৱৰ মানুহে টকা সংগ্ৰহ কৰি পেলাই বিয়া পাতিবলৈ তেতিয়া ৰূপজ্যোতি কুৰ্মীকে পেণ্ডেলৰ কাৰণে খোৱা বোৱা কাৰণে মিঠাইৰ কাৰণে ৰসগোল্লাৰ কাৰণে ৰূপজ্যোতি কুৰ্মীকে মাতে আৰু কাষততো ৰূপজ্যোতি কুৰ্মীকে পায় মই এনেই জিকি থকা নাই তুলনি বিয়া হয় বহু দুখীয়া পৰিয়ালৰ দেউতাক নাই মাক আছে অকলে কাষৰ মানুহে পেণ্ডেল দি পেলাই বিয়া পাতে মই পুৰি খাই ভাল পাওঁ বহুতে নাজানে ভাবে কি ৰূপজ্যোতি তুলনি বিয়া খাই ফুৰে সকাম খাই ফুৰে যেতিয়া সেই এজন মুৰব্বী ব্ৰেড আৰ্ণাৰ সেই পৰিয়ালটোৰ মানে উপাৰ্জন কৰি মৃত্যু হয় সেই 3টা ল'ৰা ছোৱালী বৃদ্ধ দেউতাক মাকো আছে দেউতাক মাক এইপিনে পৰিবাৰ আৰু 3টা ল'ৰা ছোৱালী 6জনীয়া পৰিয়ালক চাওঁতা কোনো নাই এতিয়া সেই পৰিয়ালৰ কিবা এটা কৰ্মসংস্থাপনৰ বিচাৰি দিয়া সকামটো পাতোৱে ৰাইজে মিলি ময়ো সহায় কৰোঁ তেওঁ কৰ্মসংস্থাপনো দিয়াৰ ক্ষেত্ৰত অকণমান হ'লেও বৰঙণি আগবঢ়াওঁ জব কাৰ্ড এটা দি হ'লেও জব কাৰ্ড যদি নাই তেওঁলোক কিবা এটা হয়তো অংগনবাদী চাকৰি দি হ'লেও সেইবোৰ কৰি থৈছোঁ মানে প্ৰাৰ্থী মহিলা হ'লে মানে প্ৰাৰ্থী মহিলা হ'লে ৰূপজ্যোতি কুৰ্মী ইয়াত মাৰ্বল গুটি খেলি টাংগুটি খেলি থকা নাই এইটো ইয়াত বোলে মই মাৰ্বল গুটি খেলি আছোঁ টাংগুটি খেলি পেলাই সময় হেৰি কৰি আছোঁ নহয় এই বিয়া সকাম ইয়াত যেতিয়া মানুহজন ঢুকায় তেতিয়া ডেড বডি আনিবলৈ যে নাই টকা মই চুতলি বস্তা আৰু চুতলি ৰছী দি পেলাই এম্বেচেডৰত ভৰাই ডেড বডি আনি ঘৰত দি থৈ যাওঁ 800 টকা এটা তেতিয়া মই 20 বছৰ ৰূপজ্যোতি কুৰ্মী আজি বিধায়ক নহয় না 20 বছৰ পৰা হৈ আছোঁ মই MLA নোহোৱাৰ আগত মোৰ মা দিনত 30 বছৰমান হৈ গ'ল কলেজীয়া জীৱনৰ পৰা মইনি সমষ্টিৰ লগত জড়িত এদিন আহি ব্লগাৰ কাম কৰি পেলাই ইয়াত কোনোবা MLA হ'ব আহিলে ক'ত MLA হ'ব পাৰিব নোৱাৰে না অখিল গগৈ পঠিয়াই দিছে নেকি আপোনাক অলপ মানে ডিষ্টাৰ্ব কৰোঁ বুলি নতুন কোনোবা এগৰাকী প্ৰাৰ্থীক অখিল গগৈ ডাঙৰীয়া যদি সাহস আছিল তেওঁ নিজে প্ৰতিনিধিত্ব কৰিব লাগিছিলে মই আকৌ কৈছোঁ মই MLA এনেই হৈ থকা নাই মানে এই যে ডেড বডি অনা ব্লাড নাই মই এতিয়ালৈকে 57 বাৰ ৰক্তদান কৰিলোঁ মইনি সমষ্টি ৰাইজক সেই 57 ব্লাড নাই ৰাতি 1টা বজাত 2টা বজাত গৈ ব্লাড দিছোঁ গুৱাহাটী GMCত গৈ পেলাই ব্লাড দিছোঁ কেঞ্চাৰ হস্পিটেলত গৈ পেলাই ব্লাড দিছোঁ এনেই কোনোবা ভাবি আছে যে ৰূপজ্যোতি কুৰ্মী এনেই কিবা কিবি কৰি পেলাই ইয়াত ভোট পায় নাই এনেকুৱা নহয় না ৰাজনীতি এনেকুৱা নহয় এনেকুৱা মই আকৌ কৈছোঁ কোনোবাই ভিডিঅ' কেমেৰা কৰি পেলাই কেমেৰাৰ আগত কথা কৈ কিবা দেখুৱাই মেলি এনেকৈ কিন্তু MLA দেখোন মই কৈছোঁ 126টা সমষ্টিত সাংবাদিকসকলে দেখোন MLA হ'ব পাৰিলেহেঁতেন
এনেকৈ এম এল এ হ'ব নোৱাৰে না। মানে ৰাজনীতিটো সম্পূৰ্ণ পৃথক। তেওঁ হয়তো নতুনকৈ আহিছে, বুজি পোৱা নাই, লাহে লাহে বুজি পাব। ৰূপজ্যোতি কুৰ্মীৰ লগত পলিটিক্স কৰি নাই, মই আৰম্ভণিতে কৈছিলোঁ, ভণ্টি আহিছে, আদৰণি জনাইছোঁ, আহক ৰাজনীতি কি শিকক, বুজক, সেইটোৱে ক'ম। খালি চবতকৈ বেয়া কাম কৰিলে মই কাৰো নাম নলওঁ, যোনে মোৰ মানে বিপক্ষে এতিয়া প্ৰতিনিধিত্ব কৰিব ওলাইছে, মোৰ মাক ৰাজনীতিত আনিব নালাগিছিলে, মোৰ মাৰ নামটো ল'ব নালাগিছিলে। সেইটো ডাঙৰ অপৰাধ কাম কৰিলে। মোৰ মাক মানে সেইটোতো সমা কেতিয়াও মই নকৰোঁ, আৰু সেইটোতো বৰ ডাঙৰ মানে মোৰ মতে অপৰাধ কৰিছে, ভুল কাম কৰিছে। মোৰ মা যি সময়ত ৰাজনীতি কৰিছিল, সেই সময়ত মহিলা ঘৰৰ পৰা ওলাবলৈ সাহস নকৰে, আৰু সেই সময়ত ৰাজনীতি কৰিছিলে নামৰ কাৰণে নহয়, সমষ্টি ৰাইজৰ সেৱা কৰিবলৈ, মানৱতা সেৱা কৰিবলৈ। কাৰণ মোৰ মায়ে সদায় কৈছিল যে ছাৰ্ভিচ টু মেনকাইণ্ড ইজ ছাৰ্ভিচ টু গড, মানৱ সেৱাই ভগৱানৰ সেৱা। মাক এদিন বুজাবলৈ কৈছিলোঁ, মায়ে কৈছিল ছাৰ্ভিচ টু মেনকাইণ্ড মানে এই ভগৱানক তই আহিব ভৰি ধুৱাই দিবি, আহিব চুলি আঁচুৰি দিবি, আহিব তই গামোচা দিবি, এইবোৰ নোৱাৰ, খুৱাই দিবি, মালিচ কৰি দিবি, ভগৱান নাহে ইয়াত। মানুহে ভগৱান। এই মানুহক যিমান সহায় কৰিবি, আনন্দ দিবি, হুইল চেয়াৰ কাৰোবাক দিবি, ট্ৰাইচাইকেল দিবি, মানুহক বিয়া সকামে সহায় কৰিবি, বিপদত দৰৱ কিনিবলৈ টকা দিবি, গোন্ধাই যোৱা ভৰি মোৰ এম্বুলেঞ্চত মুখ মাৰি মই ট্ৰিটমেণ্ট কৰি আনি ভাল কৰি আনি ঘৰত থৈছোঁ। এনেই এম এল এ হৈ থকা নাই। কোনোবাই যদি ভাবি আছে ইয়াত ৰূপজ্যোতি কুৰ্মী এনেই এম এল এ হৈ থাকে, এনেকৈ আহিম, এনেকৈ হৰুৱাই দিব পাৰিম, নোৱাৰে না। মানে ৰূপজ্যোতি কুৰ্মীক এইবাৰ যি চেষ্টা কৰিছে বিৰোধীয়ে এগৰাকী প্ৰাৰ্থী দি, বৰ বিশেষ তেওঁলোকে কণ্টেষ্টত নাহিব নেকি আপোনাৰ? মোৰ কণ্টেষ্টত প্ৰশ্নই নুঠে কণ্টেষ্টৰ কথা। বেছি দেৰি আপোনাৰ নলওঁ, নিশালৈকে আপুনি প্ৰচাৰ চলাই আছে। মোৰ শেষৰ প্ৰশ্নটো, যিসকলে মৰিয়নি সমষ্টিৰ ভোটাৰে এই মুহূৰ্তত এই অনুষ্ঠান চাই আছে, তেওঁলোকক কি আহ্বান জনাব, কিয় ৰূপজ্যোতি কুৰ্মীক ভোট দিব লাগে? যদিও আপুনি ইমান বছৰ বিধায়ক হৈ আছে, মই এই কাৰণেই সুধিছোঁ, জনতাৰ মাজত প্ৰশ্ন থাকে, নতুন প্ৰজন্মৰ বহুত ভোটাৰ আছে, তেওঁলোকৰ মাজত প্ৰশ্ন থাকে যে ৰূপজ্যোতি কুৰ্মীক আমি কিয় ভোট দিম, যিহেতু আপোনাৰ বিৰুদ্ধেও যথেষ্ট প্ৰচাৰ চলাই থকা আছে। কি আহ্বান জনাব? মৰিয়নি সমষ্টিৰ ৰাইজক মই মানে এইটোৱে আহ্বান জনাম যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পণ বান্ধি লৈছে আমাৰ দেশখনক কেনেধৰণে বিশ্বৰ লেখত ল'বলগীয়া এখন দেশ লৈ পেলাই যেন আমি ৰূপায়িত হওঁ। আৰু তেখেত 2014 চনত যেতিয়া দায়িত্ব লৈছিল, তেতিয়া আমাৰ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বত স্থান আছিলে 10ম স্থানত তলত আছিলে। আজি চাওঁতে আমি 4ৰ্থ পাৰ কৰি অতিক্ৰম কৰি আমি 3য়লৈ গতি কৰিবলৈ লৈছোঁ। ঠিক তেনেকৈ আমাৰ দেশ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আগুৱাই গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একেই, তেওঁ পণ বান্ধি লৈছে অসম কেনেধৰণে ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰে। মই পণ বান্ধি লৈছোঁ মৰিয়নি সমষ্টি কেনেকৈ মই 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা সমষ্টিৰ স্থানত যেন আনিব পাৰোঁ। ইয়াৰ কাৰণে মই ভগৱানকো প্ৰাৰ্থনা কৰোঁ, আৰু ভগৱন্তই সহায় কৰি আছে। মৰিয়নি সমষ্টিত আজি ভাৰতৰ স্বাধীনতা হোৱা 80 বছৰ গৰি কৰিব হৈছে, সেই 2 বছৰমান হৈছে। আমি ইতিমধ্যে মহিলা বিশ্ববিদ্যালয় পালোঁ। মৰিয়নি সমষ্টিত বিশ্ববিদ্যালয় হ'ব কেতিয়াও ভবা নাই, মহিলা বিশ্ববিদ্যালয় পালোঁ। এখনো বিশ্ববিদ্যালয় নথকা মৰিয়নি সমষ্টিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো স্থায়ী মহিলা বিশ্ববিদ্যালয় কেম্পাছ। দ্বিতীয়তে 2 নম্বৰ আমি ইউনিভাৰ্চিটি পালোঁ, শ্ৰী শ্ৰী আউনীআটী সত্ৰ আধ্যাত্মিক বিশ্ববিদ্যালয়, যিও আকৌ পুনৰ কৈছোঁ অসমতো নাই, উত্তৰ পূৰ্বাঞ্চলতো নাই। আৰু আমি প্ৰথমটো আধ্যাত্মিক বিশ্ববিদ্যালয় পালোঁ 2। 3 নম্বৰ আমি যোৰহাটত আইন মহাবিদ্যালয় নাই, বেচৰকাৰী আইন মহাবিদ্যালয় 1960 চনতে স্থাপিত হৈছিলে। আজি প্ৰায় 65 ইয়াৰ্ছৰ আগত। কিন্তু এতিয়া আমি প্ৰথমটো চৰকাৰী আইন মহাবিদ্যালয় পালোঁ। চতুৰ্থতে মৰিয়নিত 4খন মহাবিদ্যালয় আছে। এই 4খন কলেজে 50 বছৰ 60 বছৰ 70 বছৰ আগত ৰাইজে স্থাপিত কৰিছিলে, চৰকাৰে নহয়। প্ৰথমটো চৰকাৰী আমি মডেল আমি কলেজ লাভ কৰিলোঁ। ধুধুৰালি যি আমাৰ হৃদয় ৰেখা, আমি য'ত এতিয়া গৈ আছোঁ গাড়ীৰে, সেই ধুধুৰালি ইতিমধ্যে 2খন গাড়ী পাৰ হ'ব ভালছে পৰা নাছিল, এতিয়া 3 লেনযুক্ত ধুধুৰালি নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। ইয়াৰ লগতে আমাৰ মৰিয়নিৰ দলং চাব গ'লে, দলঙৰ শতাংশ যদি কোৱা যায় 99% ওচৰা দলং শেষ হ'ল, দলং বনাবলগা নাই, 1% আছে। ৰাস্তা যদি সমস্যা কোৱা যায়, আমি প্ৰায় 80%তকৈ অলপ অধিক ৰাস্তা সম্পূৰ্ণ কৰিলোঁ, 20% বাকী আছে। পানী সমস্যা মই স্বীকাৰ কৰিম, আমি ইয়াত অলপ কাম কৰিব লগা আছে। ষ্টেনচিল পিৰিয়ডৰ কাৰণে আমি পৰা নাই। 70%তকৈ অলপ অধিক আমি পানী দিব পাৰিলোঁ, 30% কিন্তু আমি বিফল হৈছোঁ। ইয়াত দুখ স্বীকাৰ কৰিছোঁ আমি, কিন্তু দুখ বহুতে স্বীকাৰ নকৰে, কিন্তু মই দুখ স্বীকাৰ কৰিছোঁ। সেই 30% আমি এতিয়া পানী দিব পাৰিম। যেতিয়া 14 চনত বড়ো
আৰু মুছলমানৰ কাজিয়া হৈছিলে বিটিআৰ অঞ্চলত, তেতিয়া প্ৰায় ৩,০০০তকৈ অধিক ৩,২০০ মান ল'ৰা ছোৱালী আমাৰ অসমৰ হয়, মৰিনী হয়। আৰু অসমতো আহিছিলে মৰিনীৰো, তেওঁলোক বাহিৰত দক্ষিণ ভাৰতত কাম কৰি থকা, তেওঁলোকে উভতি আহিছিল। তেওঁলোকৰ কেনেকৈ ইয়াতে সংস্থাপিত কৰিব পাৰি উদ্যোগ আনি সবেক্ৰমে আমি ১ লাখ লিটাৰ দৈনিক উৎপাদন কৰিব পৰাকৈ ক্ষমতা থকা এটা উদ্যোগ আমি পালোঁ। ১ লাখ লিটাৰ দ্ৰুত প্ৰকল্প। দ্বিতীয়তে আৰু এটা আছে ডাঙৰ মাটি, আমাৰ প্ৰায় ১৫০ বিঘা মাটি বিৰলা উদ্যোগ মৰিনী টাউনত, সেইটো পুনৰুজ্জীৱিত কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ইতিমধ্যে বিষয়াসকলে আহি পেলাই যোগাযোগ কৰি আছে। সেইটোত আমি উদ্যোগ কেনেকৈ স্থাপন কৰি উদ্যোগ নগৰী হিচাপেও মৰিনী সমষ্টি গঢ়ি তুলিব পাৰোঁ, সেইটো মূল লক্ষ্য লৈ পেলাই ৰাস্তা ২০%, পানী ৩০%, উদ্যোগ স্থাপনেৰে কেনেধৰণে আমি ইয়াৰ আৰু উদ্যোগীকৰণ কৰিব পাৰোঁ, নিবনুৱা সমস্যা লগতে আমাৰ ইয়াৰ অঞ্চলৰ লোকসকলৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰোঁ, সেইটো মূল লক্ষ্য ৩টা। বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আগন্তুক নিৰ্বাচনৰ বাবে। জনতাই কি মতামত দিয়ে সেয়া আমি গম পাম, কিন্তু নিশাৰ ভাগতো আপুনি এইদৰে সমষ্টিত ঘূৰি ফুৰিছে, তাৰ বাবে পুনৰ শুভেচ্ছা। থেংক ইউ, বহুত বহুত ধন্যবাদ। আৰু এয়া আছিলে মৰিয়নি সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। তেওঁ কৈছে তেখেতৰ সন্মুখত নতুনকৈ অহা কোনো প্ৰাৰ্থীৰ বৰ বিশেষ প্ৰতিদ্বন্দ্বিতা নাথাকিব। ব্লগিং কৰি ব্লগাৰ হৈ বিধায়ক হ'ব নোৱাৰে। জনতাই কি মেণ্ডেট দিয়ে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। আৰু এইদৰে এই অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ প্ৰতিটো প্ৰান্তলৈ যাম, জনতাৰ মতৰ লগতে প্ৰাৰ্থীসকলৰ মতামত জনাবলৈ চেষ্টা কৰিম। অনুষ্ঠান চাই কেনে পেলাই আৰু মৰিয়নি সমষ্টিক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।